So, hello student, this is Pranjal sir, director of Daswani classes. So, আজিৰ ক্লাছত আমি গৈ আছো কাইনেমেটিক্সৰ লাষ্ট যেটো অপচনছ আছে আমাৰ হাতত প্ৰজেক্টাইল মোশন আকৌ এবাৰ মই কৈছো মই কি পঢ়িব গৈ আছো প্ৰজেক্টাইল মোশন ঠিক আছে তে প্ৰজেক্টাইল মোশন পঢ়িবলৈ যাওঁতে প্ৰথমে মই জানিব লাগিব যে প্ৰজেক্টাইল কি হয় ন ঠিক আছে প্ৰজেক্টাইল কি হয় বুলি ক'লে মই ধৰি লৈছো এটা বডি এটা লৈছো বডি এটা মই যদি ফ্ৰীলি থ্ৰো কৰি দিও জাস্ট থ্ৰো কৰি দিলে হি এজ এ হোল গৈ প্লে এনেকৈ গ্ৰাউণ্ডত পৰিব নপৰে পৰিব হি যেটো বডি হি ফ্ৰীলি ফলিং যেটো বডি সেই বডিটোৰ যেটো মোশন তাকে কি বুলি কয় একচুয়ালি প্ৰজেক্টাইল মোশন বুলি কয় ঠিক আছে এটা হিলগুটি এটা তুমি তাক ওপৰলৈ থ্ৰো কৰি দিছা এনেকৈ ঠিক আছে তাক থ্ৰো কৰি দিবা হি গৈ গ্ৰাউণ্ডত পৰিল সেই যেটো হাতৰ পৰা ওলোৱাৰ পিছত হি মোশন যেটো পাথ ফলো কৰিলে সেই যেটো মোশন সেই মোশনটোকে কি বুলি কয় প্ৰজেক্টাইল মোশন এতিয়া তুমি বিল্ডিং এটা ওপৰত খৰা হয় গ্ৰাউণ্ড আছে মাটি আছে গ্ৰাউণ্ডত তুমি নহয় এটা বিল্ডিং এটা ওপৰত ছাদৰ ওপৰত খৰা হৈ তুমি বস্তু এটা ওপৰত থ্ৰো কৰিব পাৰা হয়নে সেইটো দেখাত কেনেকুৱা হ'ব সেইটো গ্ৰাউণ্ড তুমি বিল্ডিংটো ছাদৰ ওপৰত আছা ইয়াৰ পৰা তুমি থ্ৰো কৰিছা তুমি তাক এনেকেও থ্ৰো কৰিব পাৰা এনেকে থ্ৰো কৰিলে এনেকে গ্ৰাউণ্ডত পৰিব হয়নে তুমি তাক ওপৰলৈ থ্ৰো কৰিব পাৰা সি এনেকে গৈ আহি গ্ৰাউণ্ডত পৰিব হয়নে তো এইটো এটা মোশন আকৌ আমি যেতিয়া ক্ৰিকেট খেলো মানে ক্ৰিকেট খেলাৰ সময়ত যে কেটচ খেলো যে বলটো তলৰ পৰা যে ওপৰলৈ থ্ৰো কৰোঁ আমি এনেকৈ তাৰপৰা সিফালে সেইজন প্লেয়াৰে কেটচ কৰে কৰি আকৌ থ্ৰো কৰে ওপৰলৈ সেইটো কি হৈ আছে আমি দুইটা সমান হাইটত আছো না নাই ইয়াৰ পৰা থ্ৰো কৰিছো এনেকৈ গৈ পৰিছে ইয়াৰ পৰা থ্ৰো কৰিছো সি এনেকৈ গৈ পৰিছে ইয়াৰ পৰা থ্ৰো কৰিছে এনেকৈ গৈ পৰিছে হয়নে এই যেটো থ্ৰোইং এটো এটা হৈ আছে এটো গ্ৰাউণ্ড টু গ্ৰাউণ্ড হয়নে তো এজ এ হোল এইটো হৈ আছে এটা পাৰ্টিকুলাৰ হাইট তাৰ পৰা থ্ৰো কৰিছো আৰু এটো গ্ৰাউণ্ড টু গ্ৰাউণ্ড ইয়াত থ্ৰো কৰোতে গ্ৰাউণ্ডৰ লগত এটা মেকিং এন এংগল থিটা হৈ আছে হয়নে তো এতিয়া আমি প্ৰজেক্টাইল মোশনৰ এই দুটা কেছ পঢ়িব গৈ আছো যে বডি এটা যদি এটা হাইট h ৰ পৰা থ্ৰো কৰো হি যে মুভ যে কৰে এনেকৈ যে মুভ কৰে যে এই পাথটোৰ ইকুৱেশ্যন কিমান হি ইয়াৰ পৰা আহি ইয়াত পৰোতে তাক টাইম কিমান লাগিল হি ইয়াৰ পৰা গৈ ইয়াত যে পৰিল এইখিনিৰ লেংথ কিমান এই লেংথটোকে কি বুলি কয় ৰেঞ্জ বুলি কয় ৰেঞ্জ কিমান ঠিক আছে এই টাৰ্মবিলাক আমি উলিয়াব যাম ঠিক আছে তো এতিয়া আমি প্ৰজেক্টাইল মোশন পঢ়িব গৈ আছো প্ৰজেক্টাইল মোশনৰ এই যেটো মোশন আমি ক'লো ইয়াৰ নাম হৈছে হৰাইজন্টেল প্ৰজেকশ্যন ই হৈ আছে হৰাইজন্টেল প্ৰজেকশ্যন আৰু ই হৈ আছে ভাৰ্টিকেল প্ৰজেকশ্যন তো এতিয়া আমি হৰাইজন্টেল প্ৰজেকশ্যনটো পঢ়িম তাৰ পিছত আমি ভাৰ্টিকেল প্ৰজেকশ্যন পঢ়িম আৰু দুইটা প্ৰজেকশ্যনতে মই বেলেগ টাৰ্মবিলাক মই ক্যালকুলেট কৰিম ঠিক আছে তো প্ৰথমতে মই এতিয়া গৈ আছো কি পঢ়িবলৈ হৰাইজন্টেল প্ৰজেকশ্যন পঢ়িবলৈ গৈ আছো এতিয়া হৰাইজন্টেল প্ৰজেকশ্যন পঢ়িবলৈ যাওঁতে মই এতিয়া এটো ধৰি লও মোৰ গ্ৰাউণ্ড হয় দেখা পাই আছা না বাৰু ধুনিয়াকে গ্ৰাউণ্ড হয় গ্ৰাউণ্ডৰ পৰা মই কি কৰিছো এটা পাৰ্টিকুলাৰ হাইট ইয়াত আছে পাৰ্টিকুলাৰ হাইট h ঠিক আছে ইয়াত ধৰি লও বডি এটা আছে ইয়াক মই এজ এ হোল ইফালে মানে এলং x এক্সিছত মই থ্ৰো কৰিছো উইথ এ ভেলোচিটি u ইয়াক যেতিয়া মই থ্ৰো কৰিছো কি এনেকৈ আহি পেলাই ক'ত পৰিছে গ্ৰাউণ্ডত পৰিছে ঠিক আছে ইয়াত আহি গ্ৰাউণ্ডত পৰিছে এতিয়া মই ইয়াক থ্ৰো কৰিলো উইথ এ ভেলোচিটি u ঠিক আছে উইথ এ ভেলোচিটি u থ্ৰো কৰিলো সেই গ্ৰাউণ্ডত পৰিল এই যেটো পাথ এটোতো বিল্ডিংটোৰ হাইট h হয়নে এইখিনি সাপোজ ডিসটেন্স x ইকুয়াল টু ৰেঞ্জ বুলি কৈছো এইখিনি এলং হাইট h তাক y বুলি কনসিডাৰ কৰিছো হল তো এতিয়া মই প্ৰথমে উলিয়াব গৈ আছো পাথ ফলোড দেখা চাগে পাইছা ধুনিয়াকে পাথ ফলোড উলিয়াব গৈছো পাথ ফলোড উলিয়াবলৈ যাওঁতে প্ৰথমতে মই এতিয়া x ডাইৰেকশনটো চাম
এক্স ডাইৰেকশ্যনটো চাম এক্স ডাইৰেকশ্যনত যে বডিটো যে মুভ কৰিছে তো এক্স ডিষ্টেঞ্চ ট্ৰেভেল বডিটো ইয়াত আছে এতিয়া বডিটো ফাইনেলি ইয়াত পৰিছে মই এইকণত আছে বুলিয়ে ধৰি লৈছোঁ ইয়াৰ পৰা ইয়ালৈ এক্স ডিষ্টেঞ্চত মই এক্স বুলিয়ে কনচিডাৰ কৰিছোঁ ভেল'চিটি ইনিচিয়েল ভেল'চিটি কিমান আছে ইউ এ আছে এক্সিলাৰেশ্যন এলং এক্স এক্সিছ কিমান হয় 0 হয় আৰু সি আহি পেলাই সাপোজ যিকোনো এটা পইণ্ট পাইছেহি আৰু টাইম ধৰি লৈছোঁ এনি টাইম টি এইকণ জেগা পাইছেহি পি পইণ্ট এক্স ৱাই এইকণ জেগা পাইছেহি এইকণ জেগালৈকে তাক টাইম লাগিছে টি তো এতিয়া যদি এক্স এক্সিছটো চাওঁ এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ যদি মই ফৰ্মুলা ইউজ কৰোঁ হাফ এ টি স্কোৱাৰ এক্সৰ জেগাত এক্স ইউ জেগাত ইউ টাইম টি এইখিনি 0 ইয়াৰ পৰা টাইম কিমান ওলাল এক্স বাই ইউ মোৰ এইটো এক্স এক্সিছৰ পৰা পালোঁ ঠিক আছে এক্স এক্সিছৰ পৰা মই টাইমটো উলিয়ালোঁ এতিয়া বডিটো যেতিয়া মানে এনেকৈতো থ্ৰ' কৰিছিলোঁ তেনেকৈ এনেকৈহে গৈছে এনেকৈ যাওঁতে সি এইপিনেও গৈ আছে সি এইপিনেও গৈ আছে ন সি এক্স এক্সিছৰ পিনেও গৈ আছে ৱাই এক্সিছৰ পিনেও গৈছে তো সেইকাৰণে মই দুটা ডাইৰেকশ্যন ল'ব লাগিব ঠিক আছে দুটা ডাইৰেকশ্যন ল'বলৈ যাওঁতে এতিয়া মই ৱাই এক্সিছৰ পিনে গৈ আছোঁ ঠিক আছে ৱাই এক্সিছৰ পিনে যাওঁতে ফ্ৰম ৱাই ডাইৰেকশ্যনৰ পিনে যাওঁতে মই এজ এ হ'ল সি ইয়াৰ পৰা এনেকৈ যে নামি যে আহিছে নামি আহোঁতে সি এইফালে গৈ থকাহেঁতেনহে এক্স কিন্তু তললৈও নামি আহিছে ন তললৈ কিমান নামি আহিছে মই ধৰি লৈছোঁ ডিষ্টেঞ্চ ৱাই ঠিক আছে ইনিচিয়েল ভেল'চিটি বডিটো মই এলং এক্স এক্সিছৰ পিনেহে থ্ৰ' কৰিছোঁ কিন্তু এইফালেহে থ্ৰ' কৰিছোঁ এইফালেতো তাক মই থ্ৰ' কৰা নাই হয়নে তো ইনিচিয়েলি এইফালে 0 এক্সিলাৰেশ্যন সদায় ডাউনৱাৰ্ড ডাইৰেকশ্যন মানে ৱাই ডাইৰেকশ্যনত জি টাইম বডি এটা এনেকৈ নামি আহোঁতে সি এইপিনেও আহিছে সি এইপিনেও গৈছে সি এইকণত নাই নহয় সি এইকণতহে আছে সি এইকণত নাই মানে এইফালে তললৈ নামিছে এইপিনেও গৈছে সি এক্সৰ পিনে গৈছে ৱাই পিনেও গৈছে কিন্তু টাইমটোতো কমন টাইম হয় ন তো টাইমটো সেইকাৰণে এক্স এক্সিছত যিমান পাইছোঁ ৱাই এক্সিছটো সিমানেই হ'ব সেইকাৰণে এক্স বাই ইউ ঠিক আছে এইখিনি যদি মই পুট কৰিলে মই ফৰ্মুলা মতে যে আছে ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ এক্স টু ৱাই হৈছে ইউ জেগাত 0 প্লাছ হাফ অফ জি টি জেগাত এক্স বাই ইউ হোল স্কোৱাৰ ৱাই ইকুৱেল টু হাফ জি বাই ইউ স্কোৱাৰ এক্স স্কোৱাৰ ইয়াৰ পৰা মই যদি চাওঁ ৱাই ইকুৱেল টু এই যিখিনি টাৰ্ম আছে এই টাৰ্মখিনি মই যদি কমন ধৰোঁ কে ধৰি ল'লোঁ কে এক্স স্কোৱাৰ ঠিক আছে ৱাই ইকুৱেল টু কে এক্স স্কোৱাৰ মই ধৰি ল'লোঁ হৈছে তো মই গৈ পেলাই পালোঁগৈ কি ৱাই ইকুৱেল টু কে এক্স স্কোৱাৰ য'ত কে ইকুৱেল টু কি আছে হাফ অফ জি বাই ইউ স্কোৱাৰ ইকুৱেল টু কনষ্টেণ্ট হ'ল এই যে ৱাই ইকুৱেল টু কে এক্স স্কোৱাৰ হৈ আছে কিহৰ ইকুৱেশ্যন এইটো পেৰাবলাৰ ইকুৱেশ্যন তোমালোকে মেথছ কৰিলে গম পাবা যে ইকুৱেশ্যনটো কিহৰ ইকুৱেশ্যন পেৰাবলাৰ ইকুৱেশ্যন ঠিক আছে তেনেহ'লে এই যে পেৰাবলাৰ ইকুৱেশ্যনটো যে পাইছোঁ এই পেৰাবলাৰ ইকুৱেশ্যনটোৱে কি ৰিপ্ৰেজেণ্ট কৰি আছে যে পাথ ফ'ল'ড বাই দ্য অবজেক্ট ইজ পেৰাবলিক ইন নেচাৰ ঠিক আছে পেৰাবলিক ইন নেচাৰ মানে এইটো হৈ আছে এই যিটো পাথটোৰ ইকুৱেশ্যন হৈছে এইটো ৱাই ইকুৱেল টু কে এক্স স্কোৱাৰ য'ত কে ইকুৱেল টু এইটো কিন্তু এই ইকুৱেশ্যনটো হৈ আছে কিহৰ ইকুৱেশ্যন পেৰাবলাৰ ফাৰ্ষ্ট অৰ্ডাৰ ইকুৱেশ্যন মানে এই পাথটোৱে যেতিয়া পেৰাবলাৰ ফাৰ্ষ্ট অৰ্ডাৰ ইকুৱেশ্যনটো ফ'ল' কৰিছে ইয়াৰ পৰা তুমি কনক্লুজন কি ল'ব পাৰিবা যেতিয়া বডি এটা তুমি এটা পাৰ্টিকুলাৰ হাইটৰ পৰা তাক থ্ৰ' কৰা সি যিটো পাথ ফ'ল' কৰে সেই পাথটো কি পাথ হয় পেৰাবলিক পাথ হয় ঠিক আছে এইকণলৈকে তুমি ধুনীয়াকৈ চাগে বুজি পাবা চাগে হৈছে দেন এইকণলৈকে বুজাৰ পিছত এইকণলৈকে বুজাৰ পিছত নেক্সট মই গৈ আছোঁ যে টাইম অফ ফ্লাইট এতিয়া টাইম অফ ফ্লাইট বুলি কওঁতে মই বুজাই দিছোঁ টাইম অফ ফ্লাইট এইবিলাক চব এটা ইকুৱেশ্যন দেই এইবিলাক যে গৈ পঢ়াই যে যাম এতিয়া এই যে উলিয়াই যাম
এইবিলাক টাইম অফ ফ্লাইট তাৰপিছত এই ইকুৱেশ্যন অফ মোশ্যন এইবিলাক চব এটা এটা ফৰ্মুলা হয় টাইম অফ ফ্লাইট বুলি কওঁতে বডিটো ইয়াত আছে ইয়াৰ পৰা গৈ গ্ৰাউণ্ড পাওঁতে তাক যিমান টাইম লাগে সেই টাইমটো মই ধৰি লৈছোঁ কেপিটেল টি বুলি ঠিক আছে কেপিটেল টি বুলি মই ধৰি লৈছোঁ এতিয়া ধৰিটো লৈছোঁ এতিয়া টাইম অফ ফ্লাইটটো মই কৈছোঁ নহয় টাইম অফ ফ্লাইটটো দুটাই ছাইড হৈ যায় এটা এক্স এক্সিছ এটা ৱাই এক্সিছ টাইম অফ ফ্লাইটটো মই এতিয়া কোনটো ছাইডৰ পৰা উলিয়াম যেহেতু এক্স এক্সিছ নহয় টাইম অফ ফ্লাইটটোৰ কাৰণে মোক এজ এ হোল ডিষ্টেঞ্চ লাগিব আৰু ডিষ্টেঞ্চটোৰ কাৰণে মই তাক ফ্ৰম ৱাই এক্সিছ উলিয়াম ফ্ৰম ৱাই এক্সিছ যদি মই চাওঁ বডিটো ইয়াত আছে এতিয়া ফাইনেলি ইয়াত আছে মানে এইখিনি তাৰ ৱাই এক্সিছৰ ডিষ্টেঞ্চ কিমান ট্ৰেভেল কৰিলে ৱাই এছ ইকুৱেল এ ইকুৱেল টু কিমান এ ইকুৱেল টু ছাপ'জ জি টি ইকুৱেল টু কেপিটেল টি ফৰ্মুলা তেনে ইয়াৰ পৰা মই যদি চাবলৈ যাওঁ আৰু ইউ ইকুৱেল টু 0 পাইছোঁ ৱাই এক্সিছত এইখিনি মই অলৰেডি ইয়াত বুজাই লৈছোঁ হয়নে তো এজ এ হোল এছ ইকুৱেল টু যিটো ফৰ্মুলা আছে ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ যদি চাওঁ এছৰ কাৰণে হাইট ইউৰ কাৰণে 0 হাফ অফ জি টি স্কোৱাৰ ইয়াৰ পৰা টুৱাইচ এইচ বাই জি ইকুৱেল টু টি স্কোৱাৰ টি ইকুৱেল টু ৰুট অভাৰ টুৱাইচ এইচ বাই জি হৈছে এইটো তোমাৰ কিহৰ ইকুৱেশ্যন হৈ আছে টাইম পিৰিয়ডৰ ইকুৱেশ্যন কিহত এটা পাৰ্টিকুলাৰ হাইটত থকা বডি এটা মানে গ্ৰাউণ্ড আহি পাওঁতে যিমান টাইম লাগিল তাকে টাইম অফ ফ্লাইট বুলি কয় খালি টি ইকুৱেল টু ৰুট অভাৰ টুৱাইচ এইচ বাই জি এইটো ফৰ্মুলা কোনটো মচনৰ খালি মনত ৰাখিবা হৰাইজেণ্টেল প্ৰজেকশ্যন ঠিক আছে এতিয়া টাইম অফ ফ্লাইট যেতিয়া হৈ গ'ল টাইম অফ ফ্লাইটটো হোৱাৰ পিছত ইয়াতে মই এতিয়া বস্তুখিনি চাগে বুজি পাইছে এইকণলৈকে বুজি চাগে পাইছা তো তুমি টাইম অফ ফ্লাইট কিমান পালা মই এইকণে লিখি থৈছোঁ আৰু টি ইকুৱেল টু ৰুট অভাৰ টুৱাইচ এইচ বাই জি এইকণৰ পৰা আহি এইকণ পাওঁতে টাইম লাগে হৈছে এতিয়া মই নেক্সট গৈ আছোঁ ৰেঞ্জ উলিয়াবলৈ ৰেঞ্জ একচুৱেলি কি হয় হৰাইজেণ্টেল ডিষ্টেঞ্চ যেনেকৈ ইয়াৰ পৰা ইয়ালৈ এইটো হাইট বুজায় বডিটো ইয়াত আছিলে ফাইনেলি ইয়াত আছে হয়নে মানে বডিটো ইয়াত আছে তো এতিয়া সি ইয়াত আছে হয়নে তো ইনেই হাইট কিমান বুলি ক'লে মই ইয়াৰ পৰা ইয়াত থকাটো হাইট বুজায় চিমিলাৰলি বডিটো ইয়াত আছে এতিয়া সি ইয়াত পালেগৈ তো ইয়াৰ এই চেণ্টাৰৰ পৰা ইয়ালৈ সি কিমান ডিষ্টেঞ্চ গ'ল এইখিনি ৰেঞ্জ বুজায় মানে হৰাইজেণ্টেল ডিষ্টেঞ্চটো ৰেঞ্জ বুজায় ভাৰ্টিকেল ডিষ্টেঞ্চটো হাইট বুজায় এতিয়া মোক লাগে হৰাইজেণ্টেল ডিষ্টেঞ্চটো যেহেতু হৰাইজেণ্টেল ডিষ্টেঞ্চটো লাগে তেনেহ'লে মই কোনটো ডাইৰেকশ্যন কনচিডাৰ কৰিম এক্স ডাইৰেকশ্যন কনচিডাৰ কৰিলে এক্স ডাইৰেকশ্যনত ইউ কিমান আছিলে ইউ আছিলে এ কিমান আছিলে 0 আছিলে টাইম বুলি কওঁতে ইয়াৰ পৰা ইয়ালৈ আহি পোৱা টাইমটো কিমান এইটো ৰুট অভাৰ টুৱাইচ এইচ বাই জি টাইম অফ ফ্লাইট লাগিব আৰু এছ ইকুৱেল টু মই ধৰি লৈছোঁ ৰেঞ্জ ঠিক আছে তেনেহ'লে ফৰ্মুলা মতে এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ ফৰ্মুলা এছৰ জেগাত ৰেঞ্জ ইউ জেগাত ইউ টি জেগাত ৰুট অভাৰ টুৱাইচ এইচ বাই জি এইখিনিতো 0 হ'ব আৰু তেনেহ'লে ৰেঞ্জৰ ফৰ্মুলা কিমান পালোঁ ৰুট অভাৰ টুৱাইচ এইচ বাই জি দ্য এক্সপ্ৰেশ্যন ফৰ ৰেঞ্জ হৈছে এইটো পালোঁ কিহৰ এক্সপ্ৰেশ্যন ৰেঞ্জৰ এক্সপ্ৰেশ্যন কিহৰ কোনটো ৰেঞ্জ হৰাইজেণ্টেল ৰেঞ্জ কিহত পাইছোঁ ইন কেছ অফ হৰাইজেণ্টেল প্ৰজেকশ্যন ঠিক আছে তো এতিয়া গৈ আছোঁ এইকণলৈকেতো বুজিলোঁ এইকণলৈকে চাগে ডাউট নাই চাগে কাৰো ধুনীয়াকৈ চাগে বুজি আছা তো ইয়াৰ পিছত এতিয়া মই গৈ আছোঁ নেক্সট টপিকটো ভেল'চিটি এট এনি ইনষ্টেণ্ট মই বডিটো এনেকৈ থ্ৰ' কৰোঁতেহে ভেল'চিটি উলিয়াইছোঁ ইয়াৰ মানে মই কৈছোঁ যে মই 5 মিটাৰ পাৰ ছেকেণ্ডত থ্ৰ' কৰিছোঁ বডিটো এনেকৈ মই থ্ৰ' কৰিলোঁ বডিটো এনেকৈ থ্ৰ' কৰি বডিটো এনেকৈ গৈ আছে এইকণ জেগাত কিমান বা তাৰ তলত কিমান বা তাৰ তলত কিমান বা ইয়াত কিমান যিকোনো পইণ্টত ভেল'চিটি কিমান ঠিক আছে সেইটোৱে মই কি উলিয়াম এজ এ হ'ল ভেল'চিটি এট এনি ইনষ্টেণ্ট ঠিক আছে তো এইটো উলিয়াবলৈ যাওঁতে প্ৰথমে ফিগাৰটো চোৱা এই বডিটো তোমাৰ ইয়াত আছিলে ইয়াৰ পৰা তুমি তাক ইউ ভেল'চিটিৰে প্ৰজেক্ট কৰিছা এতিয়া বডিটো আহি এইকণ জেগা পালেহি এইপিনেতো তাক টানিব এইপিনেও তাক টানিব এইপিনে ছাপ'জ এইকণ জেগাত সেই ইনিচিয়েল ভেল'চিটি
আফটাৰ টাইম টি একন জায়গাত পোৱা ভেলোচিটিটো ফাইনেল ভেলোচিটি হ'ব ন হয়নে একন ধৰি লৈছোঁ vx এপিনে ধৰি লৈছোঁ vy তেনেহ'লে ফ্ৰম x axis যদি মই চাওঁ x axisৰ ইনিশিয়াল ভেলোচিটি কিমান এপিনে ইনিশিয়াল ভেলোচিটি কিমান u এপিনে এক্সেলাৰেশ্যন কিমান 0 এপিনে ফাইনেল ভেলোচিটি কিমান vx হয়নে তেনে ক্ষেত্ৰত v = u + at ফৰ্মুলা যদি চাওঁ vx = u এটা পালো হৈছে আকৌ সিমিলাৰলি এটো vx এ ওলাল vy ও লাগিব নহয় ফ্ৰম y axis যদি চাওঁ y axis যদি চাওঁ y axis to এটো তো vx এটো সৰি এটো vy কিন্তু ইয়াত কিমান আছিল ইয়াত তো এফিলে নাই আহা হয়নে তাহলে u = কিমান 0 a = g v = মানে ফাইনাল ভেলোচিটি along y axis vy ঠিক আছে টাইম টু আফটাৰ টাইম t কৈছো এন ইনস্ট্যান্ট বুলি কওঁতে ধৰি লৈছো টাইম t ঠিক আছে তেনে ক্ষেত্ৰত যদি মই চাওঁ v = u + at ফৰ্মুলাত vy u কিমান 0 g t ঠিক আছে vy = g t এটো এটা ইকুয়েশন পালো এতিয়া কথাটো হল ফাইনালি মই ধৰি লৈছো ৰিজাল্টেন্ট ভেলোচিটি v ফাইনালি মই ধৰি ললো একন জায়গাত আহি এই দুটা ৰিজাল্টেন্ট ভেলোচিটিটো এপিনে আহিল v তাহলে v = কি হ'ব √vx² + vy² ঠিক আছে তেনেহলে vx² বুলি কওঁতে vx মানে কিমান u² + gt² is the expression for resultant velocity v = পালো আৰু এই v এ vx ৰ লগত সাপোজ এংগল আলফা বা এংগল বিটা কৈ লৈছে তেনেহলে মই ইয়াত যদি উলিয়াও tan বিটা যদি উলিয়াও vy/vx হ'ব vy/vx vy বুলি কওঁতে gt/u তেনেহলে বিটা = tan inverse gt/u is the expression for beta হৈছে expression for beta মানে এটোই কি হয় ৰিজাল্টেন্ট ভেলোচিটিৰ ডাইৰেকশন হৈছে দেন ইকোনলৈকে মই পঢ়িলো ইকোনলৈকে মই যিখিনি পঢ়িলো এইখিনিয়ে মোক কি পঢ়িলো মই পঢ়িলো কি যে প্ৰথম মই হৰাইজন্টেল প্ৰজেকশন কনসিডাৰ কৰিলো হৰাইজন্টেল প্ৰজেকশনৰ মই যে হল ট্ৰেজেক্টৰী পাথ উলিয়ালো তাৰ পিছত মই টাইম পিৰিয়ড উলিয়ালো তাৰ পিছত মই ৰেঞ্জ উলিয়ালো তাৰ পিছত মই ভেলোচিটি ইয়াত এন ইনস্ট্যান্ট উলিয়ালো ঠিক আছে এইকনলৈকে সকে ধুনিয়াকে বুজি পাইছা ডাউট লগা নাই হয় তো এইকনলৈকে বুজিলো তো এইকনতে মোৰ হৰাইজন্টেল প্ৰজেকশনটো ধুনিয়াকে শেষ হল ঠিক আছে হৰাইজন্টেল প্ৰজেকশন ধুনিয়াকে শেষ হল এতিয়া মই গৈ আছো নেক্সট টপিক এটো ভালকে বুজিলা নহয় যদি এটো বস্তু ধুনিয়াকে বুজি পাইছা ইয়া পিছৰটো ধুনিয়াকে বুজি পাবা হা একো ডাউট না থাকে তো ইয়াৰ পিছৰটো গৈ আছো মই ভাৰ্টিকেল প্ৰজেকশন ইয়াৰ পিছৰটো মই গৈ আছো উলিয়াবলে ভাৰ্টিকেল প্ৰজেকশন তো এতিয়া মই গৈছো ভাৰ্টিকেল প্ৰজেকশন তো ভাৰ্টিকেল প্ৰজেকশনৰ কাৰণে তুমি চোৱা মই যে কৈছিলো মই এটা এন্ডৰ পৰা তাক মই এনেকৈ থ্ৰো কৰি দিম ঠিক আছে তো থ্ৰো কৰিবলৈ যাওঁতে মই তাক এডাল সাপোজ x এক্সিস এডাল সাপোজ y এক্সিস ঠিক আছে মই বডিটো এফালে থ্ৰো কৰিছো উইথ এ ভেলোচিটি u এফালে যদি মই থ্ৰো কৰিছো কি এনেকৈ গৈ পেলাই ইয়াত পৰিছে হৈছে পৰতে কি এংগল থিটা কৰি পেলাই গৈছে যাওঁতে তাৰ এপিনে ভেলোচিটি কম্পোনেন্ট u cos থিটা ভেক্টৰ ৰিজল্যুশন শিকাই থৈছো u থিটা এংগল কৰিছে যাৰ লগত কৰে cos থিটা আৰু এপিনে কি আছে u sin থিটা ঠিক আছে এটা বডিটো গৈ পেলাই সাপোজ একন জায়গা পাইছেগে এট এ পইণ্ট p xy আফটাৰ টাইম t
তো এইপিনে যাওঁতে তাৰটো এইপিনে এটা কম্পোনেণ্ট টানিবই তাক এইপিনে কোনোবা এটা কম্পোনেণ্ট টানিব এইপিনে টনা কম্পোনেণ্ট সাপোজ vx কম্পোনেণ্ট এইপিনে কোনোবা সাপোজ vy কম্পোনেণ্ট দেন ইহঁতৰ ৰিজাল্টেণ্ট সাপোজ এইপিনে যাব ঠিক আছে তো সেইটো পিছত কৰিম আৰু এইখিনিয়ে কি হ'ব ৰিজাল্টেণ্টটো v হ'ব হ'ল এইখিনি মই ইয়াত এই মাত্ৰ যেনেকৈ কৈছোঁ তেনেকৈ কৰিম আৰু ইহঁত দুটাৰ মাজৰ এংগল থিতা আৰু এই ৰিজাল্টেণ্টে ইয়াৰ লগত কৰা এংগলটো বিটা হৈছে তাৰপিছত তাৰ এইখিনি তাৰ হৈ আছে হাইট হ'ল আৰু এইখিনি গৈ ইয়ালৈকে যে এইখিনি হৈ আছে তাৰ ৰেঞ্জ হৈছে ফিগাৰটো বুজি পাইছা বডিটো গ'ল এনেকৈ গৈ ইয়ালৈকে গ'ল ভেলচিটি ইউ কছ থিতা ইউ সাইন থিতা ঠিক আছে এনেকৈ গৈ এইকণ জেগা পাওঁতে এইপিনে এটা ভি এক্স কম্পোনেণ্ট এটা ভি ৱাই কম্পোনেণ্ট ৰিজাল্টেণ্ট যাব ভি এপিনে এইখিনি হৈ আছে হাইট এইখিনি ইয়াৰ পৰা ইয়ালৈ হৈ আছে ৰেঞ্জ প্ৰথমে মই এতিয়া কি উলিয়াম ইকুৱেশ্যন অফ ট্ৰেজেক্টৰী উলিয়াম এই যিটো পাথ ফ'ল'ড বাই দ্য প্ৰজেক্টাইল হোৱাট ইজ দ্য ইকুৱেশ্যন অফ দ্যাট প্ৰজেক্টাইল পাথ ঠিক আছে তো সেইটো উলিয়াবলৈ যাওঁতে মই প্ৰথমেই মই কি উলিয়াব লাগিব যিহেতু দুটা ডাইৰেকশ্যন আছে মই এক্স কম্পোনেণ্ট লাগিব এক্স কম্পোনেণ্টৰ কাৰণে চোৱাচোন এক্স কম্পোনেণ্টৰ কাৰণে মই যদি চাওঁ ইউ ইনিচিয়েল যদি কিমান আছে লং এক্স এক্সিছৰ পিনে কিমান আছে ইউ কছ থিতা হয়নে ইয়াৰ আগৰ কেছত অকল ইউ আছিলে এইবাৰ আছে ইউ কছ থিতা এ ইকুৱেল টু কিমান আছে 0 আছে টাইম টি ইকুৱেল টু মই টি বুলি ধৰি লৈছোঁ হয়নে দেয়াৰফৰ মই যেতিয়া ইকুৱেশ্যন উলিয়াওঁ এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি ইকুৱেশ্যন যদি লওঁ এছৰ কাৰণে মই কি পাম এক্স হয়নে ইউ কছ অফ থিতা লগত টি ইফালে 0 ইয়াৰ পৰা টি ইকুৱেল টু কি পাম এক্স বাই ইউ কছ অফ থিতা হৈছে এইটো মই টি পালোঁ তো এইটো পোৱাৰ পিছত যদি মোক ৱাই ডাইৰেকশ্যন লাগে ৱাই ডাইৰেকশ্যন চাবলৈ যাওঁতে ৱাই ডাইৰেকশ্যনৰ পিনে ৱাই ডাইৰেকশ্যনটো ওপৰলৈহে আছে এইটো কিমান আছে ইউ সাইন অফ থিতা হৈছে এক্সিলাৰেশ্যন কিমান আছে এক্সিলাৰেশ্যন সাপোজ জি কাৰণ তাক মই ওপৰলৈ প্ৰজেক্ট কৰিছোঁ না যাৰ কাৰণে মাইনাছ জি টাইম টিটো মই ইয়াৰ পৰাই পাম এক্স বাই ইউ কছ অফ থিতা হ'ল তেনে ক্ষেত্ৰত এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ তো এইটো কাৰণে সাপোজ ৱাই কাৰণ ৱাই এক্সিছৰ কাৰণে আমি ডিষ্টেঞ্চ ট্ৰেভেলটো ৱাই বুলি ধৰোঁ আগৰ কোৱেশ্যনটোত মই ধৰিছোঁ ঠিক আছে বুজি চাগে পাইছা ৱাই ইফালে ইউ সাইন থিতা টি কিমান আছে এক্স বাই ইউ কছ অফ থিতা তাৰপিছত মাইনাছ হাফ জি এক্স বাই ইউ কছ অফ থিতা হোল স্কোৱাৰ হৈছে ইউ কেঞ্চেল গ'ল y ইকুৱেল টু সাইন থিতা বাই কছ থিতা টেন থিতা লগত এক্স এটা থাকিলে মাইনাছ হাফ জি ইউ স্কোৱাৰ কছ স্কোৱাৰ থিতা এক্স স্কোৱাৰ হৈছে তো এতিয়া ইয়াত মই যিটো টেন থিতা আছে তাক মই এ বুলি ধৰি ল'ম আৰু এই মাইনাছ হাফ জি ইউ স্কোৱাৰ কছ স্কোৱাৰ থিতাক মই বি বুলি ধৰি ল'ম তেনেকৈ y ইকুৱেল টু এইটো মই কি লিখিম এ এক্স প্লাছ এই গোটেইখিনি কি লিখিম প্লাছ বি এক্স স্কোৱাৰ y ইকুৱেল টু এ এক্স প্লাছ বি এক্স স্কোৱাৰ এই যিটো ইকুৱেশ্যন মই পালোগৈ এইখিনি কৰি এইটোৱে কি বুজাই আছে পেৰাবোলা ছেকেণ্ড অৰ্ডাৰ ইকুৱেশ্যন ঠিক আছে এই যে পেৰাবোলা ছেকেণ্ড অৰ্ডাৰ ইকুৱেশ্যনটো যে পালোঁ ঠিক আছে এই যেহেতু মই এই ইকুৱেশ্যনটো ক'ৰ পৰা পালোঁ এই পাথটো অবজাৰ্ভ কৰিহে পালোঁ ঠিক আছে তেনেহ'লে এই পাথটো যদি পেৰাবোলা ছেকেণ্ড অৰ্ডাৰ ইকুৱেশ্যন হয় তেনেহ'লে পাথটো কেনেকুৱা হ'ব পেৰাবলিক নেচাৰ হ'ব
হয়নে তেনেহ'লে ইয়াৰ পৰা আমি এটা কনক্লুজন দিব পাৰোঁ যে ভাৰ্টিকেল প্ৰজেক্টাইলত যেতিয়া মই বডি এটা এনেকৈ মই থ্ৰ' কৰিম ঠিক আছে ভাৰ্টিকেল প্ৰজেক্টাইল যিটো এনেকৈ হ'ব that path followed by the object is parabolic in nature ঠিক আছে এটা মই ধুনীয়াকৈ মেথছটো কৰি দিলোঁ ইয়াৰ এতিয়া এটোতো পিছত কাম নাই এটো খালি প্ৰুফটোৰ কাৰণে কিন্তু এন্ট্ৰেন্স ৰিলেটেড মেথছবিলাক কিন্তু এই ইকুৱেশ্যনটোৰ পৰা আহে x tan theta minus half gx square by u square cos theta এই ইকুৱেশ্যনটোৰ পৰা আহে ঠিক আছে এই ইকুৱেশ্যনটো ষ্টাৰ মাৰ্ক মাৰি থবা নোটছ তোমালোকে লিখোতে হৈছে তেন আমাৰ এতিয়া প্যাৰাবলিক ইকুৱেশ্যনটো আমি পাই গলো এতিয়া প্যাৰাবলিক ইকুৱেশ্যনটো পোৱাৰ পিছত প্যাৰাবলিক ইকুৱেশ্যনটো পোৱাৰ পিছত মই এতিয়া নেক্সট গৈ আছো যে যেহেতু ইকুৱেশ্যনটো ওলাল ইয়াৰ পিছত আমি এতিয়া গৈ আছো মানে তোমাৰ টাইম পিৰিয়ড তুমি টাইম পিৰিয়ডটো ডাইৰেক্ট উলিয়াব পাৰা টাইম অফ ফ্লাইট বা টোটেল টাইম পিৰিয়ড ঠিক আছে টাইম পিৰিয়ড যদি উলিয়াব যোৱা টাইম পিৰিয়ডৰ কাৰণে তুমি ধৰি লোৱা তুমি এজ এ হোল কি কৰিবা তুমি y এক্সিছটো কনসিডাৰ কৰা ঠিক আছে টাইম অফ ফ্লাইট মানে টাইম কেনেকৈ উলিয়াবা তুমি এই এক্সিছটো কনসিডাৰ কৰা এনেকৈ ইয়ালৈকে চোৱা ইয়াত তুমি ফ্ৰম y এক্সিছ যদি তুমি ধৰা মানে কথাটো এনেকুৱা হ'ল তুমি যে ইকুৱেশ্যন অফ মোশন সেইকেইটাই আছে s = ut + half at square v = u + at v square = u square + 2ac যে তিনটা ইকুৱেশ্যন চাইটাই আছে কিন্তু তাত তুমি ফৰ্মুলা সেইকেইটাই কিন্তু তুমি তাত y ডাইৰেকশ্যনৰ ভ্যালুখিনি পুট কৰিবা নে x ডাইৰেকশ্যনৰ ভ্যালুখিনি পুট কৰিবা সেই বস্তুটো তুমি অবজাৰ্ভ কৰিব লাগিব সেই বস্তুটো খালি ভুল নহ'লেই হ'ল এতিয়া মই ইয়াত টাইম অফ ফ্লাইটৰ কাৰণে y ডাইৰেকশ্যন ল'ব লাগিব কাৰণ x ডাইৰেকশ্যনত মই টাইম অফ ফ্লাইট উলিয়াব নোৱাৰোঁ ঠিক আছে y ডাইৰেকশ্যনৰ পৰা যদি মই উলিয়াব যাওঁ টোটেল ডিষ্টেন্স ট্ৰেভেল 0 কাৰণ ইয়াৰ পৰা ইয়ালৈ যিমান গ'ল ঘূৰি আকৌ আহিল ডিসপ্লেসমেন্ট 0 হৈ গ'ল ন এক্সেলাৰেশ্যন -g টাইম পিৰিয়ডে উলিয়াব লাগে ধৰি লৈছো টোটেল টাইম t ঠিক আছে আৰু y ডাইৰেকশ্যনত ভেলোচিটি কিমান u sin θ y ডাইৰেকশ্যনৰ ভেলোচিটি u sin θ হয়নে তেনেহ'লে ফৰ্মুলা যদি মই লওঁ s = ut + half at স্কয়াৰ যদি মই লওঁ s ৰ কাৰণে কি হয় 0 u কাৰণে কিমান u sin θ হয়নে টাইমৰ কাৰণে ক্যাপিটাল T minus half g t square হৈছে তো ইয়াৰ পৰা যদি মই চাওঁ 0 u sin θ minus half g t হৈছে তো u sin θ twice u sin θ by g equal to হৈ আছে t therefore t is equal to twice u sin θ by g এটো হৈ আছে ইকুৱেশ্যনটো কাৰ লগত টাইম পিৰিয়ডৰ লগত ঠিক আছে কিহৰ লগত এটো ইকুৱেশ্যন টাইম পিৰিয়ডৰ লগত হৈছে তো আমি টাইম পিৰিয়ডৰ ইকুৱেশ্যন পালো twice u sin θ by g ভুলটো নাপাহৰিবা এইবিলাক একদম বহুত ইম্পৰ্টেন্ট ফৰ্মুলা পাহৰিবা পৰীক্ষাত শেষ কাম খতম আৰু একো কাম নাই জীয়াই থাকি ঠিক আছে twice u sin θ by g টাইম পিৰিয়ডৰ ইকুৱেশ্যন লাগিব পিছলে বুজি পাইছানে আমি যেনেকে ধৰি লোৱা তুমি মানে কথাটো ক'বগে PUBG খেলিলে পোৱা নহয় তোমালোকে সাপোজ কিবা অ্যাটাক কৰিব লাগে তোমাৰ তাত সাপোজ আৰ্মছটো নাইকিয়া হৈ গ'ল আৰ্মছ নাই দেন কি হ'ব তেনেকে এক্সাম হলত গৈ পেলাই এইবিলাক এটা আৰ্মছ মানে যদি একেটা নাথাকে পাৱৰি গ'লা মানে হাতত নাই তে কোপা সলভ কৰিবা সেইকাৰণে ভুলটো ফৰ্মুলা নাপাহৰিবা টাইম পিৰিয়ডৰ ফৰ্মুলা twice u sin θ by g ঠিক আছে তো নেক্সট মই গৈ আছো হাইট উলিয়াবলে তো এতিয়া হাইট উলিয়াবলে যাওঁতে মই কি কৰি আছো এজ এ হোল y এক্সিছে কনসিডাৰ কৰিম ঠিক আছে y এক্সিছে কনসিডাৰ কৰিম কাৰণ হাইট বুলি কোৱাৰ লগে লগে তো y এক্সিছ ৰেঞ্জ বুলি ক'লে হে x এক্সিছ হাইট মানে y এক্সিছত তোমাৰ ভেলোচিটি ফাইনেল ভেলোচিটি গৈ এই পইণ্টত কিমান হয় ম্যাক্সিমাম হাইটত 0 হয় এক্সেলাৰেশ্যন কিমান -u কিমান u sin θ হয়নে টাইমটো কিমান ধৰি লৈছো টাইমটো সাপোজ টাইমটো দৰকাৰে নাই বাৰু
হাইটটো ধৰি লৈছোঁ h বুলিয়ে ইয়াৰ পৰা ইয়ালে টোটেল ডিসপ্লেসমেন্ট হে 0 কিন্তু ম্যাক্সিমাম হাইটলৈকেতো হাইটটো h তাৰ ফৰ্মুলা যদি ইউজ কৰোঁ s = ফৰ্মুলা v স্কয়াৰ ইউজ কৰিব লাগিব v স্কয়াৰ = u স্কয়াৰ প্লাস 2g s ফৰ্মুলা আছে v জায়গা 0 স্কয়াৰ u জায়গা u sin থিটা হোল স্কয়াৰ মাইনাস 2igh হৈছে তাহলে ইয়াত যদি মই চাওঁ u স্কয়াৰ sin স্কয়াৰ থিটা বাই 2g = মই কি পালোগে হাইট পালোগে দেন হাইট কিমান পাইছো মই u স্কয়াৰ sin স্কয়াৰ থিটা বাই 2g = কি পালোগে হাইট ঠিক আছে পুৰা ধুনিয়াকে বুজি পাইছা হৈছে ফৰ্মুলা নাপাহৰিবা হাইটৰ এক্সপ্ৰেছন উলিয়ালো কিমান u স্কয়াৰ sin স্কয়াৰ থিটা বাই 2g তো এক্সামত মানে যদি পাহৰি যোৱা ফৰ্মুলাটো এটো কেনেকে উলিয়ালো মনত ৰাখিলে এক উইদিন 10 সেকেন্ড তুমি উলিয়াই লব পাৰিবা হৈছে হাইট উলাল হাইট উলোৱাৰ পিছত এতিয়া মই গৈ আছো নেক্সট উলিয়াবলে ৰেঞ্জ ঠিক আছে ৰেঞ্জ উলিয়াব গৈছো তে ৰেঞ্জ উলিয়াবলে যাওঁতে ৰেঞ্জ লাগে ৰেঞ্জ বুলি কওঁতে তো ৰেঞ্জ মানে তো হৰাইজন্টাল ডিসটেন্স হয়নে হৰাইজন্টাল ডিসটেন্স ৰেঞ্জ মানে এজ এ হোল x মানে r তো এজ এ হোল ভ্যালুখিনি কৰ পৰা লম ফ্ৰম x এক্সিস তো ফ্ৰম কৰ পৰা লৈ আছো x এক্সিস তাপাই লব লাগিব x = r a = x কিমান হয় 0 হয় টাইম t = ইয়াৰ পৰা এনেকে গৈ একন পালে কিন্তু ইয়াৰ পৰা টাইম কিমান লাগিল টাইম অফ ফ্লাইট ক্যাপিটাল T twice u sin থিটা বাই g নাপাহৰিবা ফৰ্মুলা নাপাহৰিবা লাগিবই ঠিক আছে তাৰ u = x এক্সিসৰ পিনে কিমান আছে u cos থিটা আছে u cos of থিটা আছে এটো যদি এটো আছে তেনে হলে s = ut plus half at square তো s বুলি কওঁতে r u বুলি কওঁতে u cos থিটা হয়নে আইফালে twice u sin থিটা বাই g plus 0 তেনেহলে ইয়াত যদি মই চাব যাওঁ u স্কয়াৰ twice sin থিটা cos থিটা বাই g এতিয়া কিমান হ'বগে u স্কয়াৰ sin twice থিটা বাই g কিহৰ এক্সপ্ৰেছন ৰেঞ্জৰ এক্সপ্ৰেছন সোৱাচোন ৰেঞ্জ মানে কিমান u স্কয়াৰ sin twice থিটা বাই g হৈছে এবলা কোৱেশ্চন আহে কোৱেশ্চন কেনেকে আহে সোৱা ধৰি ল বানপানী এটো এলেকাত বানপানী হৈ আছে তেতিয়া বানপানী এলেকাটো তুমি খাদ্য সামগ্ৰী বা মানে ফ্লাড ৰিলিফ যিবিলাক আইটেমছ আছে তাত পেলাব লাগে তুমি হেলিকপ্টাৰ লৈ আহিছা দেন হেলিকপ্টাৰত তুমি যদি ইয়াৰ পৰা যদি তাক পেলোৱা হি উৰি গৈ ইয়াত পৰিব হয়নে তেলে তুমি কিমান এংগুলত ইয়াৰ পৰা বা মানে কিমান ডিসটেন্সৰ আতৰৰ পৰা তাক পেলালে হি গৈ ইয়াত পৰিব মানে এই ৰেঞ্জটো তুমি জানিব লাগিব যে মই ইয়াৰ পৰা দলিয়ালে ইমান ভেলোচিটিত বা কিমান ভেলোচিটিত দলিয়ালে হি গৈ ইয়াত পৰিব এইবিলাক ক্যালকুলেশন কৰিব দিয়ে কোৱেশ্চন ঠিক আছে মই পিছত কৰাম আৰু তো এটা জাস্ট ফৰ্মুলা কেইটাত মই বুজাই গৈ আছো ৰেঞ্জৰ ফৰ্মুলা এটো জাস্ট সিম্পল ৰেঞ্জ হৈছে এতিয়া কথাটো হৈ গল অকমান ৰোৱা নেক্সট আহি গল ম্যাক্সিমাম ৰেঞ্জ ঠিক আছে ম্যাক্সিমাম ৰেঞ্জ এটা উলিয়ালো ৰেঞ্জ এটো হৈছে ম্যাক্সিমাম ৰেঞ্জৰ কাৰণে মই ফৰ্মুলা এনে কিমান আছিল u স্কয়াৰ sin twice থিটা বাই g এতিয়া ই ম্যাক্সিমাম কেতিয়া হ'ব যেতিয়া sin twice থিটা ইয়াৰ ভ্যালু ম্যাক্সিমাম হ'ব সাইনৰ ভ্যালু ম্যাক্সিমাম কিমান হয় 1 হয় মানে কিমান sin 90 ডিগ্ৰী তেনে twice থিটা = যদি 90 ডিগ্ৰী হয় থিটা = কিমান হ'ব 45 ডিগ্ৰী মানে 45 ডিগ্ৰীত যদি মই থ্ৰো কৰিব দিয়াটা তেতিয়া কি হ'বগে গৈ পেলাই ম্যাক্সিমাম ৰেঞ্জ কভাৰ কৰে মানে বস্তুটো এনেকুৱা ধৰি লৈছো আমি যে কেতিয়াবা চাবাচোন ইমান জোৰে মাৰে ব্যাটসম্যান জনে বলটো কি হয় ওপৰলৈ গুচি যায় গৈ একনত পৰে কেতিয়াবা স্লো মাৰে কি এনেকে গৈ পেলাই পাৰ হৈ যায় এই বস্তুটো থিটা তো এটো বস্তু থিটা এই যেটো থিটাৰ ভ্যালু যদি 45 হয় কি সবতকে দূৰত পৰিব কিন্তু থিটাৰ ভ্যালু যদি 60 হ'ব হাইট বাঢ়িব ডিসটেন্স কভাৰ কম হ'ব তো আমি বাউন্ডাৰী হে পাৰ কৰিব লাগে যাৰ কাৰণে আমি 45 ডিগ্ৰী এংগুলত বেটাৰে যদি কুবাও হি গৈ বাউন্ডাৰী পাৰ কৰিব সেই কাৰণে ৰেঞ্জ ম্যাক্সিমাম কেতিয়া হ'ব এট এন এংগল অফ 45 ডিগ্ৰী ঠিক আছে তেনে হলে r max যদি মই উলিয়াব যাও ইনে ফৰ্মুলা কি আছিল u স্কয়াৰ sin twice 45 ডিগ্ৰী
বাই জি তেনেহ'লে কিমান হ'ব ইউ স্কোৱাৰ চাইন অফ 90 ডিগ্ৰী বাই জি ইউ স্কোৱাৰ বাই জি এইটো কিহৰ এক্সপ্ৰেশ্যন আৰ মেক্সৰ ইকুৱেশ্যন ঠিক আছে আৰ মেক্স মানে কিমান পালোঁ ইউ স্কোৱাৰ বাই জি ইউ স্কোৱাৰ বাই জি হৈ আছে আৰ মেক্সৰ ইকুৱেশ্যন হৈছে আৰু আৰ মেক্স কেতিয়া হয় এট এন এংগুল অফ 45 ডিগ্ৰীত হয় ঠিক আছে ধুনীয়াকৈ বুজি পাইছা ডাউট লগা নাই চাগে একনলৈকে চাগে বুজি পাইছা তো একনলৈকে যেতিয়া বুজি পাইছোঁ তাৰপিছত আমি গৈ আছোঁ এতিয়া ভেল'চিটি উলিয়াবলৈ এট এনি ইনষ্টেণ্ট এতিয়া ভেল'চিটি এট এনি ইনষ্টেণ্ট বুলি কওঁতেতো অলপ আগত এটা উলিয়াইছিলোঁৱে যে ভেল'চিটি এনি ইনষ্টেণ্ট বুলি কওঁতে কি হ'ব ভি হ'ব ভি ইকুৱেল টু কি হ'ব লাগিব ভি এক্স স্কোৱাৰ প্লাছ ভি ৱাই স্কোৱাৰ হয়নে নহয় এফালে ভি এক্স স্কোৱাৰ ইপিনে ভি ৱাই স্কোৱাৰ দুইটাৰ ভেলু মোক লাগিব তো 4 যদি মই এতিয়া ভি এক্সৰ কাৰণে উলিয়াব যাওঁ মানে এক্স এক্সিছত উলিয়াব লাগিব এক্স এক্সিছৰ কাৰণে ইনিচিয়েল ভেলুটো কিমান আছিলে ইউ ইকুৱেল টু ইউ কছ থিটা এৰ ভেলু কিমান 0 হয়নে টি ভেলু ছাপ'জ টি এ লৈছোঁ আৰু ভি ইকুৱেল টু ইউ প্লাছ এটি ফৰ্মুলা ভি মানে ভি এক্স ইউ মানে ইউ কছ অফ থিটা এইটো মই পালোঁ ভি কাৰণ এ টি 0 হয়নে আকৌ 4 যদি মই যদি ভি ৱাই উলিয়াওঁ ভি ৱাই উলিয়াবলৈ হ'লে ইউ কিমান ভি মানে ৱাই ডাইৰেকশ্যনত ইউ কিমান আছে ইউ সাইন থিটা আছে ইউ সাইন থিটা এ ভেলু কিমান মাইনাছ জি টি ভেলুটো টি এ আছে বাৰু হয়নে তেনেকৈ আছে তো এজ এ হ'ল এতিয়া ইয়াত উলিয়াব যাম ফৰ্মুলা পুট কৰি পেলাই ভি ইকুৱেল টু ইউ প্লাছ এ টি ফৰ্মুলা ল'ম ইয়াত ভি ৱাই মানে ইউ সাইন থিটা মাইনাছ জি টি হৈছে এইখিনি তো এইখিনিৰ কাৰণে মই এতিয়া ভি ইকুৱেল টু ভি এক্সৰ ভেলু কিমান ইউ কছ থিটা ইউ কছ থিটা হোল স্কোৱাৰ প্লাছ ইউ সাইন থিটা মাইনাছ জি টি হোল স্কোৱাৰ হয়নে এইখিনি এতিয়া কৰিলেই হ'ল আৰু ইয়াত ইউ স্কোৱাৰ কছ স্কোৱাৰ থিটা প্লাছ এইটো যেতিয়া এ মাইনাছ বি হোল স্কোৱাৰ ফৰ্মুলাত ব্ৰেক কৰিম ইউ স্কোৱাৰ সাইন স্কোৱাৰ থিটা মাইনাছ জি স্কোৱাৰ টি স্কোৱাৰ আকৌ মাইনাছ টুৱাইচ ইউ সাইন থিটা জি টি তো ফাইনেলি গৈ পেলাই কি হ'বগৈ এইটো যদি কমন ল'ম ইউ স্কোৱাৰ প্লাছ জি স্কোৱাৰ টি স্কোৱাৰ টুৱাইচ ইউ জি টি সাইন অফ থিটা কিহৰ এক্সপ্ৰেশ্যন ভেল'চিটি এক্সপ্ৰেশ্যন হৈছে ভেল'চিটিৰ এক্সপ্ৰেশ্যন গৈ পালোঁ এইটো ঠিক আছে এইকলৈকে চাগে বুজি পাইছা ডাউট লগা নাই ঠিকে আছে এতিয়া লাগিব নহয় নেক্সট ডাইৰেকশ্যনটো লাগিব ডাইৰেকশ্যনটোৰ কাৰণে কি হ'ব আমি কি ধৰি লৈছোঁ এই যিটো ভি আছিলে ভিয়ে হৰাইজণ্টেল কিমান এংগুল কৰিছে বিটা এংগুল কৰিছে হয়নে আগতে কৈ থোৱা আছে দেন টেন বিটা ইকুৱেল কিমান হ'ব পাৰপেণ্ডিকুলাৰ মানে কি হয় ভি ৱাই বাই ভি এক্স দেন বিটা ইকুৱেল টু টেন ইনভাৰ্ছ ভি ৱাই বাই ভি এক্স তো টেন ইনভাৰ্ছ ভি ৱাই মানে কিমান ভি ৱাই মানে এইমাত্ৰ ওলাইছে নহয় এইটো ইউ সাইন টি মাইনাছ জি টি বা এইটো কিমান ইউ কছ থিটা হৈছে বিটা ইকুৱেল টু দেন এইখিনি পুট কৰিম আৰু হৈ গ'ল ঠিক আছে ধুনীয়াকৈ চাগে বুজি পাইছা দেন এইটোৱে হৈ গ'ল ভাৰ্টিকেল প্ৰজেকশ্যন হ'ব দেন আমি এজ এ হ'ল তোমালোকৰ মই আজি ক্লাছটোত মই প্ৰজেক্টাইল মোশ্যনৰ হৰাইজেণ্টেল প্ৰজেকশ্যন আৰু ভাৰ্টিকেল প্ৰজেকশ্যন মই দুটা টপিক ধুনীয়াকৈ চব ফৰ্মুলা এই ছেকেণ্ড কেছটোতো মই ট্ৰেজেক্টৰী মোশ্যন তাৰপিছত টাইম অফ ফ্লাইট হাইট ৰেঞ্জ মেক্সিমাম ৰেঞ্জ এণ্ড তাৰপিছত ভেল'চিটি এট এনি ইনষ্টেণ্ট গোটেইখিনি মই উলিয়াই দিছোঁ গোটেইখিনি এটা এটা ফৰ্মুলা চব বস্তু ধুনীয়াকৈ নোট কৰি লিখি ল'বা ঠিক আছে পিছত এই বস্তু কিবা ডাউট থাকিলে মোক সুধি ল'বা ঠিক আছে দেন আশা কৰোঁ সকলোৱে চাগে ভালদৰে বুজি পাইছা আমি ঘৰতে থাকিব লাগিব ইয়াতে পঢ়িব লাগিব আৰু অসম তথা ভাৰতবৰ্ষৰ ভিতৰত আমি আমাৰ নাম খোদিত কৰিব লাগিব ঠিক আছে ধন্যবাদ